নমস্কাৰ দুৰ্যোগৰ সন্মুখীনৰ আন এটা বিশেষ খণ্ডলৈ আপোনালোক সকলো দৰ্শকলৈ স্বাগতম জনাইছো মই অসীম মিশ্ৰা আজিৰ দুৰ্যোগৰ সন্মুখীনৰ এই খণ্ডত আমি অতি গভীৰতাৰে আৰু ঘনিষ্ঠভাৱে বিচাৰ কৰিম যে এই যিটো সমস্যা হয় প্ৰচণ্ড বৰষুণ বানপানী ভূস্খলন এই সমস্যাসমূহৰ পৰা আমি কিদৰে মুক্তি পাব পাৰো কাৰণ এই সমূহ প্ৰাকৃতিক দুৰ্যোগ হয় নেচাৰেল ডিজাস্টাৰ হয় ইয়াৰ লগত জড়িত যিসমূহ চৰকাৰী এজেন্সি আছে সেইসকলে কি ধৰণে ৰোল প্লে কৰিব পাৰে যিসকল বৈজ্ঞানিক হয় তেওঁলোকে কি ধৰণে আগতীয়াকৈ ক'ব পাৰে যে কি ধৰণৰ বস্তু হ'বলৈ গৈ আছে এটো কি সম্ভৱ নে সঁচাকৈ এনেকুৱা হয় নে কি ধৰণৰ প্ৰযুক্তিৰ বিকাশ এই ক্ষেত্ৰত হৈছেগে এই সকলো বিষয়ে বহু বিস্তাৰভাৱে বুজিবলৈ আৰু জানিবলৈ আপোনালোকক বুজাবলৈ তিনিগৰাকী বিশেষ অতিথি আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি আপোনালোকৰ লগত ইন্ট্ৰোডাকচন কৰাই দিয়া হওক আমাৰ লগত শ্ৰী কৃষ্ণ এছ বৎসা ছাৰ আছে এখেত NDMA ৰ সদস্য হয় স্বাগতম জনাইছো আপোনাক আমাৰ দ্বিতীয় বিশেষ অতিথি হৈছে ডক্টৰ দেৱী প্ৰসাদ কানংগ ছাৰ তেখেত চিফ সাইন্টিষ্ট আৰু গ্ৰুপ হেড হয় CSIR CBRI ৰুৰকিত ছাৰ আপোনাকো স্বাগতম জনাইছো আৰু আমাৰ তৃতীয় বিশেষ অতিথি হৈছে ডক্টৰ VD ৰয় ছাৰ তেখেত ডাইৰেক্টৰ হয় চেন্ট্ৰেল ৱাটাৰ কমিশনৰ আপোনালোক তিনিও অতিথিক স্বাগতম জনাইছো বৎসা ছাৰ আপোনাৰ পৰাই আৰম্ভ কৰিব খুজিছো আমি প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ দুৰ্যোগ দেখিবলৈ শুনিবলৈ আৰু বুজিবলৈ পাওঁ বানপানী এটা যি ধৰণৰ সমস্যা হয় আজি বহু বছৰৰ পৰা ভাৰতবৰ্ষয়ে এই সমস্যাত ভুগি আহিছে NDMA আৰু চৰকাৰী লেভেলত কি ধৰণৰ কাম আপোনালোকে কৰি আছে IMDৰ এলাৰ্ট আহে আৰু সেই এলাৰ্টৰ ভিত্তিত আমি ৰাজ্যৰ শাসক ৰাজ্য চৰকাৰক সাৱধান কৰি দিওঁ যাতে তেওঁলোকে জৰুৰীকালীনভাৱে সাজু হয় মানুহক যাতে সুৰক্ষিত ঠাইলৈ লৈ যায় আৰু যি NDRF STRF আৰু যি স্থানীয় স্তৰত যি ৰেছপণ্ডাৰ্ছ আছে তেওঁলোকক যাতে নিয়োজিত কৰে আৰু নাৱৰ ব্যৱস্থা কৰে ফ্লাড শেল্টাৰৰ ব্যৱস্থা কৰে আৰু এই সকলোখিনি যি প্ৰস্তুতি থাকে তাৰ বাবে এক ষ্টেণ্ডাৰ্ড পদ্ধতি থাকে আৰু SOP থাকে আৰু সেই হিচাপে আমি কাম কৰি যাওঁ আৰু এই সকলোখিনি যথেষ্ট প্ৰভাৱো পৰিছে আৰু বানপানীৰ কাৰণে জীৱনৰ সম্পত্তিৰ যি ক্ষতি হয় সেয়া যথেষ্ট পৰিমাণে কমিছে কিন্তু হয় কি যে বৰ্তমান সময়ত যি বৰষুণ হৈছে সেই বৰষুণৰ ঘনত্ব বৃদ্ধি পাইছে এই বৰষুণটো কম সময়ত বহুত বেছি হৈছে আৰু যেতিয়া এনেকুৱা পৰিস্থিতি হয় তেতিয়া ভূস্খলনৰ সম্ভাৱনাটো বহুত বাঢ়ি যায় দ্বিতীয়তে পানীৰ স্তৰ বহুত বৃদ্ধি হয় ফলত ফ্লেছ ফ্লাডৰ স্থিতি আহি পৰে আৰু ফ্লেছ ফ্লাড আৰু ভূস্খলনৰ ফলত মানুহৰ জীৱনৰ ক্ষতি হোৱাৰ সম্ভাৱনা বাঢ়ি যায় সেয়ে য'তেই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় তাতেই মানুহে সুৰক্ষিত স্থানলৈ যোৱাৰ আৱশ্যক সমতল ঠাইত কি হয় পানীৰ স্তৰ লাহে লাহে বাঢ়ে সেয়ে বিপদ ইমান ডাঙৰ নহয় কিন্তু পাহাৰীয়া অঞ্চলত পানীৰ স্তৰ সোনকালে বাঢ়ে আৰু নদীটো পানীৰ স্তৰ সোনকালে বাঢ়ে আৰু সেয়ে তাত মানুহ ডুবি যোৱাৰ পাহাৰৰ ঢাল ভাঙি যোৱাৰ যি প্ৰক্ৰিয়া হয় স্খলনৰ যি প্ৰক্ৰিয়া হয় সেয়া বাঢ়ি যায় আৰু তাৰ পৰা মানুহে অলপ সুৰক্ষিত থকাটো প্ৰয়োজন সুৰক্ষিত স্থানত আশ্ৰয় লোৱাটো প্ৰয়োজন আৰু তাৰ বাবে আমি এলাৰ্ট ইছ্যু কৰোঁ ৰেড এলাৰ্ট ইছ্যু কৰোঁ ৰাজ্য শাসনেও তাৰ বাবে প্ৰয়াসো কৰে কিন্তু সেইটো ইমান বহল অঞ্চলত হয় যে কিবা নহয় কিবা বিপদ আহিয়ে যায় কিন্তু ছাৰ আমি কিছুদিন পূৰ্বে দেখিলোঁ যে কেৰেলাত যেতিয়া এনেকুৱা ঘটনা হ'ল বহুতৰে মৃত্যু হ'ল যদিও NDMA আৰু বাকী যি সাহায্য এজেন্সিছ আছে তেওঁলোকে বহুতো গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিলে কিন্তু কথাটো হৈছে যে এনে ধৰণৰ যিবোৰ ঘটে সেইবোৰ আমি প্ৰেডিক্ট কৰিব পাৰোঁনে সেই ধৰণৰ টেকনিক আমাৰ আছেনে আৰু যদি আছে তেন্তে অনাগত দিনত কেনেদৰে ইমপ্লিমেণ্ট কৰিব পাৰি সম্পূৰ্ণ জিঅ'গ্ৰাফিত যদি কেৰেলাৰ বায়নাৰ্ডৰ কথা কওঁ তেনেহ'লে অতি কম সময়ৰ ভিতৰত একেদিনে 400 মিলিমিটাৰতকৈ বেছি বৰষুণ হ'ল আৰু সেয়া ৰাতিৰ সময় আছিল যেতিয়া ইমান বৰষুণ হ'ল তেতিয়া সেই লেণ্ডশ্লাইডৰ ঘটনাটো ঘটিল যিসকল পাহাৰত আছিল ঢালত বাস কৰিছিল আৰু সেই ঢাল জেগাসমূহৰো সেই স্থিতি হৈ আছে যে সেই জেগাৰ যি
বিকাশ হয় সেইবোৰ সঠিক ধৰণে বিকশিত হোৱা নাই ঢাল জেগাৰ ড্ৰেইনেজৰ যি সমস্যা আছে যে পানী ওলাই যোৱা যি ব্যৱস্থা আছিল সেইবোৰ বন্ধ হৈ গৈছে কাৰণ তাত জনবসতি বৃদ্ধি হ'ল আৰু এই সকলো কাৰণত কলাপছৰ সম্ভাৱনা তেনে জেগাত বেছিকৈ বাঢ়ি গ'ল এতিয়া ইয়াৰ বাবে আৰ্লি ৱাৰ্ণিঙৰ দৰকাৰ আছে আৰ্লি ৱাৰ্ণিং আমি দিওঁ কিন্তু যেতিয়া এটা ডাঙৰ ক্ষেত্ৰ হয় তাত বহুত যি প্ৰেচিজনৰ দৰকাৰ হয় আৰ্লি ৱাৰ্ণিং দিওঁতে ভূস্খলনৰ বাবে এতিয়া এভেইলেবল নহয় যথেষ্ট প্ৰেচিজন নাই সেই ক্ষেত্ৰত মোৰ লাগে যে আমি প্ৰয়াস কৰি আছোঁ চেঞ্চৰসমূহৰ আৰু ডেভেলপমেণ্ট হৈ আছে ইয়াত জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া আৰু বাকী যি চাইণ্টিফিক ইনষ্টিটিউশ্যনছ আছে সকলোৱে একেলগে মিলি কাম কৰি আছে আৰু অনাগত 2-4 বছৰত আমি আৰ্লি ৱাৰ্ণিঙতো বেছি প্ৰেচিজন আনিব পাৰিম সেইটো আমি আশা কৰিছোঁ তাৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান এটাও বিকাশ কৰা হৈছে আৰু সেইটো যিমান পাহাৰীয়া আমাৰ অঞ্চল আছে তাত কাৰ্যকৰী কৰা হ'ব ঠিক আছে ৰয় ছাৰ মই আপোনালৈ আহিছোঁ আপুনি চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ লগত জড়িত বহুবাৰ কেৰেলা বা তেনেকুৱা জেগাসমূহত য'ত ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ আছে আৰু যেতিয়া তাত বহুত বেছি বৰষুণ হয় তাত পানী ভৰ্তি হৈ যায় বহুবাৰ কেতিয়াবা ইমান বেছি বৰষুণ হৈ যায় যে ৰিজাৰ্ভাৰসমূহ ভৰ্তি হৈ যায় আৰু খুলি দিবলগীয়া হয় তেনেকুৱাত যিসকল মানুহ ল' লেভেল জেগাত থাকে বহুবাৰ তেওঁলোকক কোৱা হয় যে আপোনালোক সঠিক জেগাত গুচি যাওক সুৰক্ষিত স্থানলৈ যাওক যাতে আপোনালোকৰ ক্ষতি নহয় তাৰ পিছতো বহুবাৰ এনেকুৱা ঘটনা হয় যে যেতিয়া গেট খুলি দিয়া হয় তেতিয়া বহু লাখ লিটাৰ পানী ওলাই আহে আৰু দূৰ দূৰণিলৈকৈ মানুহ প্ৰভাৱিত হয় আৰু যিবোৰ কৃষি ক্ষেত্ৰ থাকে সেইবোৰ প্ৰভাৱিত হয় এনেকুৱাত বানপানী নিয়ন্ত্ৰণক লৈ চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে যি তথ্য দিয়ে ষ্টেট গভৰ্ণমেণ্টক তাত কেনেকুৱা ধৰণৰ কথা থাকে আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা কি কৰা হয় যাতে জীৱন আৰু সম্পত্তিৰ ক্ষতি কম হওক ধন্যবাদ একেবাৰে শুদ্ধ আৰু প্ৰাসংগিক প্ৰশ্ন কৰিছে আপুনি মোক আমাৰ লক্ষ্য হ'ল যে পানীৰ সঠিক সংৰক্ষণ কৰা হওক কিয়নো বাৰিষাতে বেছিভাগ বৰষুণ হয় আৰু পিছলৈ যাতে আমি তাৰ সৎব্যৱহাৰ কৰিব পাৰোঁ সেইবাবে বান্ধ আমাৰ বাবে আৱশ্যকীয় আছিল কিন্তু বেছিতকৈ বেছি পানী আমাৰ ওচৰত থাকক সেইটো আমাৰ প্ৰচলিত ধাৰা হৈ গ'ল যে আমি জলাশয়সমূহক ভৰ্তি কৰি ৰাখোঁ কিন্তু আজিকালি যেতিয়া জলাশয়বিলাকৰ ওপৰুৱা ভাগত বেছিকৈ বৰষুণ হয় আৰু যাৰ ফলত বহুত বেছি পানী হোৱাৰ আশংকা বাঢ়ি যায় তেতিয়া গেটসমূহক হঠাৎ খুলি দিব লগা হয় আৰু তাৰ কাৰণে যি নামনি অঞ্চল আছে সেইসমূহলৈ একেলগে বহুত পানী গুচি যায় আৰু তাৰ ফলত মানুহৰ অসুবিধা হয় এই সন্দৰ্ভত কিছু পদক্ষেপ কেইবছৰমানৰ পৰা লোৱা গৈছে প্ৰথম যে হঠাৎ বান্ধৰ পানী খুলি দিয়া নহওক অলপ অলপকৈ আগৰে পৰা পানী এৰি খালী কৰি ৰখা হওক সেইবাবে জলাশয়বোৰত বেছিভাগ জলাশয়ত বানপানীৰ যিটো পূৰ্ব অনুমান হয় সেইটো কেন্দ্ৰীয় জল আয়োগে দিয়ে সেইটো কোৱা হয় ইনফ্লো ফৰকাষ্ট চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ যিটো ছিষ্টেম আছে তাত ইনফ্লো ফৰকাষ্ট ছিষ্টেম আছে যোৱা বছৰলৈকে তাৰ সংখ্যা 140 আছিল এই বছৰ আৰু 10টা বান্ধ তাত আমি যোগ কৰিছোঁ আৰু প্ৰায় 150টা বান্ধৰ ক্ষেত্ৰত ইনফ্লো ফৰকাষ্ট দিয়া হ'ব যাৰ আধাৰত বান্ধৰ যিটো গেট ৰেভুলেশ্যন যোনে কৰে তেওঁলোকে আগতীয়াকৈ তথ্য পাব যে কিমান পানী অহাৰ সম্ভাৱনা আছে তাৰ আধাৰত আগতীয়াকৈ খালী কৰি ৰাখিব পাৰিব দ্বিতীয়তে হ'ল আমাৰ যি বান প্ৰহিবিশ্যন বেচিন আছে মানে নদী বেচিন তাত আমি ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ অপাৰেশ্যন কৰিছোঁ কাৰণ এই জলাশয় বা বান্ধ মাত্ৰ এটা এজেঞ্চিৰ ওচৰত নাথাকে বেলেগ বেলেগ এজেঞ্চিৰ ওচৰত থাকে আৰু তেওঁলোকে তাৰ অপাৰেশ্যনটো এইটো ভাবি লৈ কৰে যে আমি যি পানী এৰিছোঁ আৰু একে সময়তে আন জলাশয়ৰ পৰাও যি পানী এৰা হৈছে সেইবোৰৰ লগত দুইটাৰ মিলাই বা তিনিওটা বান্ধৰ এৰি দিয়া পানী এৰা ফলত কি হ'ব পাৰে সেইটো বিষয়ে বহুতখিনি জনা হোৱা নাছিল সেইবাবে ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ অপাৰেশ্যনৰ পলিচি আগতে অনা হৈছিল আৰু আমাৰ ক্ৰাইচিছ মেনেজমেণ্ট প্লেন আছে যিহেতু এই পলিচি অনা হ'ল
8টা বেচিনত আমি আইডেণ্টিফাই কৰিছোঁ নিয়মীয়াকৈ বানপানী অহা বান্ধকেইটা আৰু তাত এটা টিম বনাই দিয়া হৈছে যাক কোৱা হয় ফ্লাড ক্ৰাইচিছ মেনেজমেণ্ট টিম মূল ৰূপত কেন্দ্ৰীয় জল আয়োগৰ যিবোৰ আঞ্চলিক কাৰ্যালয় আছে তাৰ অধিকাৰীয়ে এইটো ড্ৰাইভ কৰে আৰু তাত যিসকল বান্ধৰ অধিকাৰী আছে তেওঁলোকক ৰাখি লৈ আৰু নিয়মীয়া ৰূপত আমি বাৰিষা কালত আলোচনা কৰোঁ আৰু চেন্সিটাইজ কৰোঁ যে আপোনালোকৰ বান্ধ ইমানলৈকে ভৰ্তি হৈছে আপুনি আগতীয়াকৈ পানী এৰি ৰাখক যাতে এনেধৰণৰ পৰিস্থিতি নহওক তৃতীয়টো হৈছে যে বান্ধটোৰ সম্বন্ধীয় লাগিলে সেইটো বান্ধ ভঙাৰ সম্ভাৱনা হওক বা বানৰ পানী এৰা সম্ভাৱনা হওক এইটোক ধ্যানত ৰাখি ডেম ছেফটি এক্ট 2021ত পাছ কৰা হৈছিল পাৰ্লিয়ামেণ্টৰ দ্বাৰা তাৰ অন্তৰ্গত নেশ্যনেল লেভেলত ষ্টেট লেভেলত আৰু প্ৰজেক্ট লেভেলত ইনষ্টিটিউশ্যন ক্ৰিয়েট কৰি আৰু তাত যি ল'বলগীয়া পদক্ষেপ আছে বিশেষকৈ যেতিয়াই বান্ধৰ পানী এৰি দিব তেতিয়া যি ডাউনষ্ট্ৰীম ক্ষেত্ৰবোৰ আছে সময় থাকোঁতেই তালৈ তথ্য দি কাম কৰা হওক আৰু সেই প্ৰতিষ্ঠানটোৱে এনেকুৱা কৰিছে যে যিমান বান্ধ আছে তাৰ ডাউনষ্ট্ৰীমত বেলেগ বেলেগকৈ পানী এৰা পিছত কোন কোন জেগাত বানপানী হ'ব সেই এৰিয়াসমূহৰ মেপ ৰেডি কৰিছে বহুত মেপ ইতিমধ্যে বনোৱা হৈ গৈছে যাৰ দ্বাৰা তথ্যসমূহ আগলৈ বঢ়াই দিয়া হ'ব ঠিক আছে আৰু ইয়াতে লৈছোঁ আমি এটা সৰু বাণিজ্যিক বিৰতি আপুনি চাই থাকক ডিডি নিউজ বানপানী বিপদজনক হ'ব পাৰে বানৰ পানীত প্ৰৱেশ নকৰিব যদি কৰিবলগীয়া হয় উপযুক্ত জোতা পিন্ধি ল'ব পানীৰ গভীৰতাক জুখিবলৈ লাঠিৰ ব্যৱহাৰ কৰক চিৱেৰেজ লাইন নৰ্দমা আৰু নলাৰ পৰা বাছি চলিব পৰি থকা বিজুলীৰ স্তম্ভ আৰু তাঁৰৰ পৰা দূৰত থাকিব কীটনাশক ব্যৱহাৰ কৰিব আপোনাৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখক তথা বেমাৰ বিয়পিবলৈ নিদিব সতেজকৈ ৰান্ধি লোৱা খাদ্য পুৰি লোৱা বুট অথবা বাদাম খাব কেৱল উতলোৱা অথবা ক্লৰিনযুক্ত পানীহে খাব ঘৰ এৰি যোৱাৰ আগত বিজুলী আৰু গেছৰ কানেকশ্যন বন্ধ কৰি থৈ যাব ফাৰ্নিচাৰ আৰু অন্য বস্তু ওখ জেগাত ৰাখি যাব নলা আৰু শৌচালয়ৰ খালী কৰা পথ বন্ধ কৰি দিব আপোনাৰ জৰুৰীকালীন কিটটো নিজৰ লগত লৈ যাব যদি আপুনি ক'ৰবাত আবদ্ধ হৈ আছে হেল্পলাইন নম্বৰত সম্পৰ্ক কৰক প্ৰস্তুতিয়েই বুদ্ধিমতা প্ৰতিটো লিপৰ এটা গেম প্লেন থাকে কেৱল শক্তিয়েই যথেষ্ট নহয় কঠিন সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ জুই বানপানী বা আন কোনো দুৰ্যোগত আতংকিত নহয় শান্ত মগজুৰে সিদ্ধান্ত লওক কাৰণ কঠিন সময়ত আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গেম প্লান হ'ল জৰুৰীকালীন সেৱা নম্বৰ 112 যেতিয়া বিপদ হয় কঠিন 112 ডায়েল কৰিবলৈ সাজু থাকক ব্ৰেকৰ পিছত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিপদৰ সন্মুখীন আৰু আজিৰ এই খণ্ডত আমি এটা বহুত গুৰুত্বপূৰ্ণ বিষয় সমসাময়িক বিষয় আমি চৰ্চা কৰি আছোঁ বানপানী আৰু ভূস্খলন আৰু সেইটোক লৈ আমি কিমান সতৰ্ক আৰু আমি কিমান সাৱধান হৈ থকা দৰকাৰ এই সকলো বিষয়তে চৰ্চা কৰি আছোঁ আমাৰ লগত কানংগ ছাৰো আছে যি এজন জিঅ' চাইণ্টিষ্ট হয় আৰু ভূগৰ্ভ বিজ্ঞানৰ বিষয়ে ভালকৈ জানে ছাৰ আপোনালৈ মোৰ প্ৰশ্ন হৈছে যে এই সকলো কথাক ধ্যানত ৰাখি আপোনাৰ কি লাগে যে যিবোৰ লেণ্ডশ্লাইড হয় ভূস্খলন হয় তাৰ আঁৰত জিঅ'লজিকেল ফেক্টৰ্ছ বেছিকৈ ৰেছপনচিবল হয়নে নে মেন মেড ফেক্টৰ্ছ বা ইণ্টাৰভেনশ্যনছ বেছি ৰেছপনচিবল হয় নে এই দুইটাৰ মিক্সচাৰ হয় যিটো ভূস্খলনৰ প্ৰচেছ হয় প্ৰক্ৰিয়া হয় সেইটোত মাটি যিটো হয় সি নিজৰ জেগা এৰি দিয়ে আৰু তললৈ পিছলি আহে পাহাৰীয়া ভূখণ্ডত আমি ঢালৰ কথাটো লৈ লওঁ যিডোখৰ মাটি হয় মাটি বা শিল হয় সেইবোৰতো ইনভলভ আছেই কিয়নো প্ৰচেছটো তাতেই হয় দ্বিতীয়তে এইটো হয় যে এটা এক্সটাৰ্নেল ফ'ৰ্চ থাকে নেচাৰে আমাক এটা বেলেঞ্চ দি থৈছে যে সেই মাটিডোখৰ তাতেই থাকক কিন্তু তাত যি এক্সটাৰ্নেল হয় বা আমাৰ যি পাৰ্চিপিটেশ্যন হয় লাগে ক্লাউড বাৰ্ষ্টেই হৈ থাকক বা গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে ক্লাইমেট চেঞ্জ হওক কেতিয়াবা বেছি স্ন'ফল হয় কেতিয়াবা কম হয় স্ন' মেল্টিং হয় অথবা আৰ্থকুৱেক হয় যেতিয়া আমি ভূমিত ভাইব্ৰেশ্যন দিওঁ তেতিয়া সি বেলেগকৈ বিহেভ কৰে এইবোৰ এনেকুৱা কিছু কাৰ্য যিখিনি আমি সলনি কৰিব নোৱাৰোঁ এইটো প্ৰাকৃতিক হয় সেইবাবে সলনি কৰিব নোৱাৰি ইয়াত আমি যি দিশত চেষ্টা কৰিব পাৰোঁ
সেইটো হৈছে আমাৰ ইণ্টাৰভেনশ্যন উইথ নেচাৰ। যেনেকৈ আমাৰ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ অথবা টানেলিং ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগে, হাইড্ৰ' পাৱাৰ প্ৰজেক্টছ বনাব লাগে, বা ক'ৰবাত আৰ্বানাইজেশ্যন কৰিব লাগে, অথবা গাঁৱত এটা ঘৰ বনাব লাগে, তাত যাতে আমি নেচাৰৰ বেলেঞ্চটো মেইনটেইন কৰি ৰাখোঁ। আৰু তাৰ বাবে আমাৰ ওচৰত উপায় আছে, প্ৰযুক্তি আছে, সঁজুলি আছে, আমাৰ ওচৰত জ্ঞানো আছে, বেলেগ যেনে চিভিল ইঞ্জিনিয়াৰিং হওক, আৰ্থকুৱেক ইঞ্জিনিয়াৰিং হওক, সকলো দিশতে আমাৰ উপায় আছে, আমি সক্ষম হয় আৰু আমি এইটো কৰিব পাৰোঁ। কিন্তু আমি কিমান দূৰলৈ এই বস্তুবোৰ লৈ যাওঁ? আৰু এটা মেছেজ দিম মই যে যদি আমি ঘৰ এটাকে সাজি আছোঁ অথবা ৰাস্তা বনাই আছোঁ, তেতিয়া আমি গোটেই পৰ্বতীয় ঢালটো ধ্যানত ৰাখি তেনেধৰণৰ মেজাৰ্ছ লওঁ যাতে আমি য'ত ৰাস্তা বনাইছোঁ তাৰ ওপৰত থকা জেগাখিনিক আমি চাওঁ। কিন্তু ভেলী ছাইডতো এইটো চোৱা দৰকাৰ। সেইবাবে এটা গ্ল'বেল পাৰ্চপেক্টিভ লৈ যদি আমি সন্তুলন বনাই কাম কৰোঁ, তেতিয়া সবাতকৈ কম দুৰ্যোগৰ সন্মুখীন হ'ম। কিন্তু মোৰ এটা প্ৰশ্ন আছে যে এই লেণ্ডশ্লাইডৰ দৰে যিবোৰ ঘটনা আছে হিমালয়ান ষ্টেটসমূহত বেছি হয়। তাৰ বিপৰীতে কম্পেৰেটিভলি যিসমূহ ইষ্টাৰ্ণ ঘাটছৰ ষ্টেটছ আছে আৰু ৱেষ্টাৰ্ণ ঘাটছৰ ষ্টেটছ আছে তাতো সমস্যা আছে, কিন্তু ইমান বেছি নাই। হিমালয়ান ষ্টেটছত প্ৰতি বছৰে কিন্তু এইবোৰ হয়, সেয়া লাগে হিমাচল হওক, লাগে উত্তৰাখণ্ডে হওক। ইয়াৰ আচল কাৰণটো কি? মন কৰিব যে যিবোৰ হিমালয়ান ষ্টেটছ বা হিমালয় হওক, ইটছ য়ংগেষ্ট মাউণ্টেইন চেইন। আপুনি যদি গ্ল'বত চাই, ষ্টিল ইট ইজ আপলিফটিং। য়ং মাউণ্টেইন হয়, যাৰ আজিও ইভলিউশ্যন হৈ আছে। দেৰ আৰ লট অফ টেকটনিক এক্টিভিটিজ। আমাৰ যি জিঅ'লজিকেল ফল্ট আছে, থাৰ্ষ্ট আছে, আৰু যিটো ষ্ট্ৰেছ ডেভেলপ হৈ আছে বিকজ অফ কলিজন অফ টু প্লেটছ, সেই ষ্ট্ৰেছটোৰ কাৰণে আমাৰ হিমালয়াত এইবোৰ হয়। আৰু সেইকাৰণে যেতিয়া হিমালয় ইভলভ হৈছে, তাৰ যিটো ছিষ্টেম আছে, যিটো ছেটআপ আছে, সেইটো ফ্ৰেজাইল হয়। আৰু দ্বিতীয়তে যদি আপুনি ইষ্টাৰ্ণ অথবা ৱেষ্টাৰ্ণ ঘাটছৰ লগত কম্পেয়াৰ কৰে, তাত মৰ্ফ'লজিটো বেলেগ হয়। আপুনি দেখা পাব ডাঙৰ ডাঙৰ পাহাৰ আছে আৰু শ্লোপ এংগল আছে 70 ডিগ্ৰী 80 ডিগ্ৰীৰ, তেনেকুৱা ধৰণৰ তাত হয়। কিন্তু আচলতে ৱেষ্টাৰ্ণ ঘাটছৰ সেয়া হিলক্স হয়, পৰ্বত নহয়। সেইবাবে শ্লোপ এংগলো কম হয়। আৰু তাৰ পিছত আপুনি হিমালয়ৰ ৰিভাৰ ছিষ্টেমটো চাওক, সেইবোৰ কোনটো এল্টিটিউডৰ পৰা ভৈয়ামলৈ নামি আহে। যেতিয়া আহে সেইবোৰে ইৰ'ড কৰি আহে, আৰু যি সন্তুলন আছে সেইটো যি হয়, সেয়া বৎসা ছাৰে কৈছেই যে জিঅ'মৰ্ফ'লজি, ৰিভাৰ মৰ্ফ'লজি সকলোৱে ইভলভ কৰে। সেইবাবে হিমালয়ান ক্ষেত্ৰত এইসমূহ বিপদ বেছি হয়। আৰু হিমালয়ান ক্ষেত্ৰতো যি হয়, সেয়া আমাৰ ছেচমিক জ'ন 4 আৰু 5ত যথেষ্ট চেঞ্চিটিভ জ'ন, বহুত চেঞ্চিটিভ হয় ভূমিকম্পৰ দৃষ্টিকোণৰ পৰা। মই এই কথাখিনিকে ছাৰ আপোনাৰ ওচৰলৈ আনিছোঁ, কাৰণ চেঞ্চিটিভ এৰিয়া হয়, য়ং মাউণ্টেইন, হিমালয়ান ষ্টেট। আপোনাৰ লাগেনে NDMৰ ফালৰ পৰা যেতিয়া সাহায্যৰ বস্তু আহে আৰু আপোনালোকে এটা মেপিং কৰে, তেতিয়া হিমালয়ান ষ্টেটছত কাৰ্য চম্ভালা, তাত ৰেগুলেট কৰা, আৰু বাকী যি ৱেষ্টাৰ্ণ ঘাটছ আৰু ইষ্টাৰ্ণ ঘাটছৰ ষ্টেট আছে, তাত আপোনালোকৰ লেভেলত কি ধৰণে কাম হয়? হিমালয়ান প্ৰদেশত সংবেদনশীলতাটো বেছি হয়, সেইটো নিশ্চিত কথা। আৰু সেইকাৰণেই পঞ্চদশ বিত্ত আয়োগে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু সমূহ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ বাবে পৃথককৈ নীতিৰ ব্যৱস্থা কৰিছিল, যাতে ভূমিকম্প আৰু ভূস্খলনৰ সমস্যা সমাধান কৰিব পৰা যায়। আৰু সেই পৰামৰ্শৰ অনুসৰিয়ে সকলো ৰাজ্যত আমি ৰাষ্ট্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি এতিয়া ভূস্খলনৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যসূচী লৈছোঁ, য'ত সকলো ৰাজ্য সন্মিলিত হৈছে। আৰু এই কাৰ্যসূচীৰ অন্তৰ্গত আমি আৰ্লি ৱাৰ্ণিঙৰ ব্যৱস্থা কৰিছোঁ, আৰু আমি মিটিগেশ্যনৰ কথাও পাতি আছোঁ। যেতিয়া আমি মিটিগেশ্যনৰ কথা কওঁ, তাত আমি ধ্যান দিওঁ যে এঢলীয়া জেগাত কি ধৰণৰ পদক্ষেপ ল'ব পাৰোঁ, যাতে এঢলীয়া ঠাইসমূহক সুৰক্ষিত ৰাখিব পাৰি। সেই ঠাইসমূহৰ যি বিকাশ, সেয়া যাতে পৰিকল্পিতভাৱে কৰিব পাৰি। তাত যাতে ভেজিটেশ্যন হয়, তাত যাতে আমি ভালকৈ ৰিটেইনিং ৱাল বনাব পাৰোঁ,
যি ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আছে নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আছে সেইবোৰ আমি একেলগ কৰি যাতে এঢলীয়া ঠাইসমূহ সুৰক্ষিত কৰিব পাৰোঁ। অহা 5 বছৰত আমাৰ এইটো চেষ্টা থাকিব যে য'তেই যি ভূস্খলনৰ বাবে সংবেদনশীল ঠাই আছে তাত যাতে আমি এনেধৰণৰ পৰিকল্পনা আনিব পাৰোঁ আৰু তৃণমূল পৰ্যায়ত যিমান বেছিকৈ পাৰোঁ কাৰ্যকৰী কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে আৰ্লি ৱাৰ্ণিঙৰ বাবেও মই কৈছিলোঁ যে বৃহৎ সংখ্যাত চেন্সৰ্ছ লগোৱাটো দৰকাৰী, কাৰণ চেন্সৰ্ছৰ দ্বাৰাই আমি দুইটা বস্তুকে চাব পাৰোঁ, বৰষুণ আৰু তাত বৰষুণৰ কাৰণে যি অভাৰবাৰ্ডেন আছে আৰু তাৰ কলাপছ হোৱা যি সম্ভাৱনা আছে এই দুইটাকে আমি মনিটৰ কৰিব পাৰিম। অনাগত 5 বছৰত আমি চেন্সৰ্ছ বেছি মাত্ৰাত লগাব পাৰিম আৰু এটা ডাঙৰ স্তৰত আমি মিটিগেশ্যনৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিম। কিন্তু ছাৰ পাহাৰত যি হিউমেন ইণ্টাৰভেনশ্যন আছে তাক লৈ বহু ৰিপৰ্টছ আহি থাকে যে এনেকুৱা হ'ব নালাগে, বহুত ফ্ৰেজাইল। নিশ্চয় আপোনাৰ কথা সম্পূৰ্ণ শুদ্ধ আৰু প্ৰতিখন ৰাজ্যৰ পৰা আমি আশা কৰোঁ, তাৰ বাবে আমি নিৰ্দেশো জাৰি কৰি আছোঁ। অতি কমেও এঢলীয়া জেগাৰ বিকাশৰ বাবে প্ৰয়োজনীয় ৰেগুলেশ্যন ইছ্যু কৰা হওক। এনেকুৱা যি ইনডিছক্ৰিমিনেট ডেভেলপমেণ্ট আছে তাৰ কাৰণে পাহাৰ খহা, শিল খহা এইবোৰ যাতে এৰাই চলিব পাৰি। বিকাশ আৱশ্যক হয়, কিন্তু তাৰ লগতে পৰিৱেশৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। আৰু সেইবাবেই মই কৈ আছোঁ যে এঢলীয়া জেগাত আমি ভেজিটেশ্যন যাতে পুনৰ কৰিব পাৰোঁ আৰু য'ত য'ত এনে সম্ভাৱনা আছে তাত ৰিটেইনিং ৱাল আৰু তেনেকুৱা গেবিয়ান ৱালছ আৰু ৱায়াৰ মেছৰ দৰে বস্তুবোৰৰ যাতে ব্যৱস্থা কৰিব পাৰোঁ, যাতে এঢলীয়া ঠাইসমূহক সুৰক্ষা দিব পাৰি। সময়ৰ অভাৱ হৈছে, শেষত সকলোৰে এটা কমেণ্ট বিচাৰিম। ছাৰ আপোনাৰ পৰাই আৰম্ভ কৰোঁ। ডিজাষ্টাৰ মেনেজমেণ্টৰ কথা যেতিয়াই আহে NDMA, NDRFক মানুহে মনত পেলায়। বৰষুণেই হওক, বানপানীয়ে হওক, ভূস্খলনৰ কথাই হওক, আপোনালোকে নিজক কিমান ষ্ট্ৰেংথেন কৰি আছে যাতে এনেধৰণৰ সমস্যাক যিমান পাৰি কম কৰিব পাৰি আৰু মিটিগেট কৰিব পাৰি? যি ধৰণে মই কৈছিলোঁ যে যি ৰিস্ক আছে তাৰ যি ৰূপ হয় সেইটো সলনি হৈ গৈছে। এনেকুৱা নহয় যে এটা বিশেষ জেগাত বহুত ডাঙৰ স্থিতি হৈ যায়, এটা বৃহৎ ভূভাগত সেই ৰিস্কটো আহি গৈছে। সেইকাৰণে যেতিয়া এনেকুৱা কথা আহে যে গোটেই প্ৰদেশত ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা ঘটনা হৈ থাকে, সেইকাৰণে লোকেল লেভেলত সাজু হোৱাটো আৱশ্যক হৈ পৰিছে। সেয়ে গ্ৰাম্য পৰ্যায়ত, ব্লক পৰ্যায়ত, সৰু সৰু চহৰৰ পৰ্যায়ত তেনেকুৱা যি স্থানীয় প্ৰিপেৰেশ্যন লাগে সেইটো হ'ব লাগে সামূহিক পৰ্যায়ত। আৰু তাৰ বাবে আমাৰ যি ৰেছপণ্ডাৰ্ছ থাকে তেওঁলোকৰো লেয়াৰ্ছ থাকিব লাগে। NDRF এটা ইম্পৰ্টেণ্ট লেয়াৰ হয়, কিন্তু NDFৰ লগতে SDFৰো ব্যৱস্থা হ'ব লাগে। হোমগাৰ্ড, চিভিল ডিফেন্সৰো কথা আহিব লাগে। আৰু যি দুৰ্যোগৰ মিত্ৰ আছে, যিসকল ভলণ্টিয়াৰ্ছ আছে তেখেতসকলৰ কথা হ'ব লাগে আৰু সামূহিক পৰ্যায়তো অলপ প্ৰস্তুতি থাকিব লাগে, যাতে এনেকুৱা যি ঘটনা হ'লেও লাগে সেইটো সুদূৰৰ সৰু সুৰা গাঁও এখনত এনে ঘটনা হৈছে আৰু 1-2জন মানুহ মৰিছে, এনেকুৱা হয় আজিকালি। এনেকুৱা নহয় যে একে ঠাইতে 40জন মৰি গৈছে, 50জন মৰি গৈছে, এনেকুৱা নহয়। আৰু এনেকৈ যে এই ৰিক্সৰ ৰূপ সলনি হৈছে, তাৰ বাবে স্থানীয় পৰ্যায়ত প্ৰিপেয়াৰ্ডনেছ বঢ়োৱাটো আৱশ্যক হয়। আৰু আমাৰ এইটোৱে প্ৰচেষ্টা হয় যে লোকেল লেভেলত আমি ৰেছপণ্ডাৰ্ছ আনিব পাৰোঁ অধিক সংখ্যাত, যাতে তেওঁলোকক ট্ৰেইন কৰিব পাৰোঁ আৰু তেওঁলোকক আমি এনেবোৰ ঘটনাৰ বাবে প্ৰস্তুত কৰিব পাৰোঁ। হয়, কানংগ ছাৰ, শেষত আপোনাক সুধিছোঁ যে কি ধৰণে আপুনি ক'ব যে জিঅ'লজিকেলি আমি একো কৰিব নোৱাৰোঁ, কিন্তু যিটো হিউমেন ইণ্টাৰভেনশ্যন হয় পলিচি আৰু প্লেনিং লেভেলত, তাত আমি ধ্যান দিয়াটো দৰকাৰ নে, সময়ৰ দৰকাৰ আছেনে? এই ক্ষেত্ৰত মই দুটা কথা ক'ম চমুকৈ। এটা হ'ল যে ভূস্খলনৰ ইণ্টেনচিটিটো কম কৰিব লাগিব, তাৰ চিভিৰিটি কম কৰিব লাগিব। দ্বিতীয়তে আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ ৰেজিলিয়েঞ্চিটো বঢ়াব লাগিব। যদি ইণ্টেনচিটি কম কৰিব লাগে তাৰ বাবে আমি প্ৰিপেয়াৰ্ডনেছত ধ্যান দিব লাগিব। তাৰ বাবে কোন কোন জেগাত ভূস্খলন হ'ব পাৰে যদি আমি ফিউচাৰিষ্টিক এছেছমেণ্ট কৰিব পাৰোঁ আৰু সেই এৰিয়াটোত যিদৰে বৎসা ছাৰে ক'লে যে মিটিগেটিভ মেজাৰ্ছ আগতীয়াকৈ লৈ ল'লে ভূস্খলন হোৱাৰ আগতেই
আৰু দ্বিতীয়তে আমি ইনষ্ট্ৰুমেণ্টেশ্যন মনিটৰিং কৰিব লাগে ছেটেলাইট বেছড হওক বা মাটিত আমি সেন্সৰ লগাই মনিটৰ কৰোঁ যে ইমান গতিত যদি এইটো মুভ কৰিছে তেতিয়াহ'লে তেনেকুৱা মেজাৰ্ছৰ আমাৰ দৰকাৰ হ'ব এটাটো এইটো হ'ল আৰু এটা আমাৰ যিটো ঘৰ এতিয়া আছে বা আমাৰ যি হাউচিং ষ্টক আছে বা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ ৰেজিষ্টেঞ্চ কেপাচিটি বঢ়াব লাগিব ভূস্খলনৰ ফালে সেইকাৰণে তাক ষ্ট্ৰেংথেন কৰাটো দৰকাৰ আৰু যদি নলাৰ পাৰত যদি আমি ঘৰ আছে আমি এটা ৰেগুলেশ্যন আনো যে 25 মিটাৰৰ বাফাৰত কোনো নতুন ঘৰ যাতে নাহে আৰু যদি ঘৰ আছেই তাক যাতে আমি ৰিছেটল কৰোঁ যাতে আমি এখন ৰেজিলিয়েণ্ট ছ'চাইটিৰ ফালে আৰু প্ৰিপেয়াৰ্ডনেছৰ ফালে ধ্যান দিওঁ তেতিয়া আমি সঁচাকৈ সফল হ'ম আৰু চৰকাৰৰ সবাতোকৈ বেছি এইটোৰ ফালে ধ্যান দিছে যে আমি কিমান প্ৰিপেয়াৰ্ড হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ কথা ৰয় ছাৰ শেষত আপোনালৈ আহিছোঁ যে ৱাটাৰ কমিশ্যন বা চৰকাৰৰ ফালৰ পৰাই চাওঁ যদি অনাগত দিনত বানপানীৰ ক্ষেত্ৰত আমি কি ধৰণৰ ইণ্টেনচিভ ৰোল দেখা পাম ফ্লাড মেনেজমেণ্টৰ দিশত প্ৰথমটো হৈছে যে কেন্দ্ৰীয় জল আয়োগে বানপানীৰ পূৰ্বানুমান দিয়ে আৰু এইটো এটা নডেল এজেঞ্চি সেয়ে সময়মতে প্ৰথমৰ পৰাই নিজৰ যি নেটৱৰ্ক আছে সেইটো এক্সপাণ্ড কৰি অহা হৈছে অলৰেডি বহুত এক্সপাণ্ড কৰা হ'ল ভৱিষ্যতে এইটোৱে হ'ব যে য'ত বানপানী আহি আছে আৰু তাত যদি নেটৱৰ্ক নাই তাত আমি এক্সপাণ্ড কৰিম এইটোৱে প্ৰথম আৰু দ্বিতীয়টো হৈছে যে অলপ আগতে কানগু ছাৰে যি ক'লে যে ফ্লাড প্লেন জ'নিং সেইটো সকলোতকৈ জৰুৰী আমি যিমানেই যি প্ৰস্তুতি নকৰোঁ কিয় যেতিয়ালৈকে ফ্লাড প্লেন জ'নিং নহ'ব তাত যিটো নদীৰ বৈ যোৱা ক্ষেত্ৰ হয় বা অঞ্চল হয় তাক আমি এনক্ৰচমেণ্টৰ পৰা মুক্ত কৰি ৰাখিব লাগিব তাৰ কাৰণে কেন্দ্ৰীয় জল আয়োগে ইতিমধ্যে ফ্ৰেমৱৰ্ক বনাইছে আৰু তাৰ কাৰণে আমি এৱাৰনেছ ক্ৰিয়েট কৰি আছোঁ যাতে আমি সফল ঠিক আছে শেষত হোৱাটছআপ ছাৰ 10 ছেকেণ্ডত কিবা এপিল যদি আপুনি আমাৰ দৰ্শকক কৰিব বিচাৰে যেতিয়াই IMDয়ে ৰেড এলাৰ্ট ইছ্যু কৰে তেতিয়া মানুহে নিশ্চিতভাৱে প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগে আমাৰ বৰষুণৰ সম্ভাৱনা যথেষ্ট থাকে ঘৰৰ পৰা বাহিৰ ওলাবলৈ মানুহক যিখিনি প্ৰিকশ্যনৰ প্ৰয়োজন সেইখিনি ল'ব লাগে বাহিৰত ওলাব নালাগে নিজকে সুৰক্ষিত ৰখাৰ চেষ্টা কৰিব লাগে কিয়নো সকলো ধৰণৰ বিপদ আছে বানপানীৰ বিপদ ভূস্খলনৰ বিপদ বিজুলীৰ বিপদ সেয়ে নিজকে সুৰক্ষিত ৰখাৰ দায়িত্ব আপোনাৰো আছে সেইবাবে আপুনি নিজকে যিমান পাৰে সুৰক্ষিত ৰাখক IMDয়ে যি এলাৰ্ট দিয়ে সেই এলাৰ্ট ফ'ল' কৰক আমাৰ সচেত নামৰ এটা এপ আছে সেইটো ডাউনলোড কৰক আৰু সেইটো অনুসৰিয়ে সকলো ফ'ল' কৰক বহুত বহুত ধন্যবাদ বৎস ছাৰ ইমানখিনি কথাৰ বাবে যথেষ্ট বহলাই আমি আজি কথা পাতিলোঁ কানংগ ছাৰ আপোনাক ধন্যবাদ জনাইছোঁ ৰয় ছাৰ আপোনাক বহুত ধন্যবাদ জনাইছোঁ তিনিওগৰাকীকে এই বিষয়ত কথা বুজোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেতিয়াহ'লে দুৰ্যোগৰ সন্মুখীনৰ এই খণ্ডত আপোনালোকে বিতংভাৱে জানিলে যে বানপানীক লৈ ভূস্খলনক লৈ আঁৰত কি বিজ্ঞান আছে চৰকাৰে কি পদক্ষেপ লৈছে আৰু অনাগত দিনত NDMৰ ফালৰ পৰা কি পদক্ষেপ লোৱা হ'ব আৰু আপুনি কিদৰে সতৰ্ক হৈ থকাটো দৰকাৰ এই সকলো বিষয়তে আজি আমি বিতংভাৱে আলোচনা কৰিলোঁ তেতিয়াহ'লে দুৰ্যোগৰ সন্মুখীনৰ এই খণ্ডত আজি ইমানেই মোক আৰু মোৰ সমগ্ৰ টিমটোক দিয়ক অনুমতি নমস্কাৰ